Hello students, কেনেকুৱা ভালনে আহি গলো আৰু এটা লেকচাৰ লৈ আমাৰ ফ'ৰ্থ লছ অফ মোচনৰ চেপ্টাৰ লাষ্ট ক্লাছতটো তোমালোকে চালা চাগে বেলেন্স আনবেলেন্স ফ'ৰ্চ পঢ়িলো ফ'ৰ্চ কি পঢ়িলো ফ'ৰ্চে কি বস্তু চেঞ্জ কৰিব পাৰে বা ফ'ৰ্চৰ প্ৰপাৰ্টি কি আৰু ফ্ৰিকশ্যন ফ'ৰ্চ পঢ়িলো ধুনীয়াকৈ এক্সাম্পল দি মেলি ৰিয়েল লাইফৰ এক্সাম্পল দি মেলি আমি ফ'ৰ্চটো লাষ্ট ক্লাছত কভাৰ কৰিলো এতিয়া ফ'ৰ্চটো একচুৱেলি লাগে ক'ত সেইটো আমি নিউটনৰ লজ অফ মোচনত কেনেকৈ ফ'ৰ্চে কি কৰিব পাৰে আমি চব পঢ়িম যেনেকৈ আজি ষ্টাৰ্ট কৰিম আমি নিউটনৰ প্ৰথম ল ফাৰ্ষ্ট ল অফ মোচন or law of inertia এইটো শব্দ এতিয়া তোমালোকে শুনিয়ে থাকিবা টেনতো শুনিবাগে পিছত যোনে যোনে সায়েন্স লবা তেওঁলোকেও শুনিবাগে ঠিক আছে ইনাৰ্চিয়া ল অফ ইনাৰ্চিয়া তেতিয়ালে ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টো ভাল পালে বুজি পালে সাবস্ক্ৰাইব লাইক কৰিবা সাপোৰ্ট লাগে আমাৰ অকমান ঠিক আছে এটো বহুত ধুনীয়া চেপ্টাৰ পুৰা ডিটেইলত নিম নিউমেৰিকেল বহুত ধুনীয়া নিউমেৰিকেল আছে কুৱেশ্যন ধুনীয়া বনে এটো চেপ্টাৰ বা আৰু অকমান হাই ওয়েটেড চেপ্টাৰ মানে তোমালোকৰ 9 অফ ফাইনেলত হক এইবিলাকত এইটো পা কুৱেশ্যন আহে মানে ভালেমান কুৱেশ্যন আহে ঠিক আছে ষ্টাৰ্ট কৰোঁ এটা ডাইৰেক্ট ল অফ মোচনৰ মানে প্ৰথমটো ল সোমোৱা আগতে মই তোমালোকক দুটামান এক্সাম্পল খুদিম মানে দেখাম আৰু এটা ধৰি লোৱা এইটো আমাৰ আৰ্থ আছে আমাৰ পৃথিৱী ধৰতি মা এই ডাৱৰৰ নিচিনা বনি গ'ল হ'ব একো নাই আৰ্থ আছে এডাল এক্সিস আৰ্থৰ মাজেদি পাৰ হৈছে এক্সিসৰ মাজত ই এটা ইয়াতে ঘূৰিব এই বেয়া হলকা এফালে দি আৰ্থ হয় নে আৰ্থ আছে তাৰপিছত ইয়াৰ মাজেদি এডাল এক্সিস যায় এই এক্সিসডালৰ এইখিনি আছে এই দুটাক কয় পোল এই এক্সিসডালৰ এবাৰটো যেতিয়া এই ঘৰে এটোক কয় ৰোটেশন অফ আৰ্থ তাৰপিছত এটোটো হৈ গ'ল ৰোটেশন য'ত সি নিজৰ জায়গাতে ঘূৰি থাকে মই মোচনত সাৰ্কুলাৰ মোচন পঢ়াওঁতে ক্লাস 9 ত মই এনে অকমান ৰোটেশনাল মোচনৰ আইডিয়া দিছিলো কিবা এটা এক্সিসৰ এবাউটত যদি কিবা এটা বস্তু ঘূৰি থাকে এটো যে ৰোটেশনাল মোচন মানে আৰ্থ ইয়াত এটা ৰোটেশনাল মোচন কৰি আছে মানে ঠিক আছে আৰু এইফালে এটো হৈছে তাৰ আৰ্থৰ অৰবিট এখিনটা আছে যেনিবা সান আছে সানটো সাইজ সৰু হ'ল কিন্তু নহয় সান সৰু আৰ্থতকে কেতিয়াও ঠিক আছে এটো সান এই সানৰ এবাউটত যোনটো ঘূৰিব যে সানৰ চাৰিফালে যে ঘূৰে এটো হৈছে আৰ্থৰ ৰিভলিউশন অফ আৰ্থ around sun হল এই ৰোটেশনটো কিমান স্পিডত কৰি আছে জানানে এই ৰোটেশনৰ স্পিডটো হৈছে তাৰ ভি ৰোটেশনৰ ক্ষেত্ৰত ইয়াৰ স্পিড হৈছে অলমোস্ট 670 কিলোমিটাৰছ পাৰ আৱাৰ ইমানটো স্পিডত ই ৰোটেট কৰি আছে আৰু ৰিভলিউশনৰ স্পিড হৈছে 30 কিলোমিটাৰ পাৰ সেকেন্ড অলমোস্ট ইমান মানতে ঘূৰি আছে এটো হৈছে কি নিজৰ জায়গাত ঘূৰাটো এটো হৈছে কি সানৰ চাৰিফালে ঘূৰাটো বুজি পালো এখিনি একো মনত ৰাখিব লাগিব মই ভালকে এটা এক্সাম্পল দিব খুজিছো এইবোৰ মনত ৰাখিব দৰকাৰ নাই এটোটো গম পোৱা যে আৰ্থ নিজৰ জায়গাটো ঘূৰে এটো ৰোটেশন যোনটো তা এটা ৰোটেশন কমপ্লিট কৰিবলৈ কিমান লাগে এদিন লাগে 24 আৱাৰ্ছ লাগে আৰু যোনটো সানৰ চাৰিফালে ঘূৰে হেতু হৈছে ৰিভলিউশন এটা এবাৰ ৰিভলভ কৰিবলৈ সানৰ এৰাউণ্ডত তাক লাগে 365 ডেজ হল এটো গম পাও এতিয়া মেইন কথাটো এটো হল আৰ্থটো ঘূৰি আছে এতিয়াও ঘূৰি আছে নিজৰ জায়গাতে হক বা সানৰ এৰাউণ্ডতে হক ঘূৰি আছে
কিন্তু আমি কিয় why we don't feel the speed the rotation or the feel the rotation by revolution of art এইটো হৈছে মেজৰ কুৱেশ্যনটো মানে এতিয়া তোমালোকে এতিয়া যদি তোমালোকে 11 12 ষ্টুডেণ্টক কোটা হেতে এনসাৰটো দিব পাৰিব কিন্তু তোমালোকৰ কাৰণে এইটো বস্তু নতুন কিয় গম নাপাও যে আৰ্টখন ইমান স্পিডত ঘূৰি আছে নিজৰ জায়গা ৰোটেটো কৰি আছে আগো তোমাৰ সানৰ এৰাউণ্ডত ঘূৰিও আছে কিন্তু আমি ফিল নকৰো কিয় এই বস্তুটোৱে বুজায় আমাক নিউটনৰ ফাৰ্ষ্ট ল रीजन की रीजन फर्स्ट लॉ ऑफ मोशन बुझी पालो এই বস্তুটো বুজায় কোনে ফার্স্ট ল অফ মোশনে বুজায় গম পালো এটো এটা एग्जांपल হৈ গল एग्जांपल्स এটা एग्जांपल হয় তাৰ পিছত আৰু এটা যদি एग्जांपल এনেকে দিব খুজো এটো লিখি লবা এটো লিখি লবা আৰু এটা যদি এটো एग्जांपल 1 আছিল হা এটা যদি মই ভাগে ভাগে পাঁচটা মান एग्जांपल দিও বা ফেনোমেনন যোনটো আমাৰ প্ৰ্যাকটিক্যাল লাইফত হৈ থাকে এবোৰ এটা ফেনোমেনন হৈ থাকে মানে এটা পৰিঘটনা হৈ থাকে যেনেকে ধৰি লোৱা এখন গাড়ী গৈ আছে এটো এটা ৰাস্তা প্ৰথমতে স্ট্ৰেইট লাইন আৰু এফালে দি এটা এনেকে টাৰ্নিং আছে এটা रोड जेनिबा एबो এটা रोड रास्ता হল এখন ধৰি লম আমাৰ ধনঞ্জয় সাইকেল লৈ গৈ আছে ধনঞ্জয় ইন সাইকেল স্পিড কিমান ধৰি ল বহুত স্পিডত গৈ আছে একদম তোমাৰ গিয়াৰ সাইকেল কিনি ললে 30 মিটাৰ পাৰ সেকেন্ড অ 30 কিলোমিটাৰ পাৰ সেকেন্ডত গৈ মানে এটা এটা সাডেন টার্নিং টাইম মানে হি যদি এফালে গৈ আছে হি এফালে গৈ আছে যদি হি এটো স্পিড মেইনটেইন কৰে ইয়াত যদি টার্নিং লয় বা তোমালোকে নিজে এবাৰ ট্রাই কৰি চাবা মানে তো অলপ ডেঞ্জাৰ হ'ব পাৰে কিন্তু হলো এবাৰ ট্রাই কৰি চাবা যদি আমি এটো স্পিডতে ধনঞ্জয় যদি এটো স্পিডতে টার্নিং মাৰিব খুজে ইয়াত তেতিয়ালে তাৰ ডাইৰেকশনটো এফালে ঘূৰাব খুজুতেও তাৰ ডাইৰেকশনটো এফালে থাকিব এফালে থাকিব বুজি পালো কেলে থাকিব এটো বস্তু বুজায় মানে কোৱেশ্চনটো যদি হয় হোৱাই ধনঞ্জয় don't earn immediately মানে বুজি পাইছা ন অলপ লিখোতে দিগদাৰ হ'ব পায় গ্ৰামাৰ আমাৰ immediately why ধনঞ্জয় don't turn immediately মানে এটো বুজাব খুজিছো ই টার্নিং মাৰিছে যদিও এটো স্পিডত কেলে গাড়ীটা সাইকেলখন এফালে যাব খুজিছে এটো নিজে ট্রাই কৰি চাবা এটো হয় এটা কিছুমান বেছি স্পিডত গৈ থকা গাড়ী বিলাকে যেতিয়া এনেকে টার্নিং মাৰিব খুজে তেতিয়া হি এই ৰাস্তাটো পৰা উপৰি এটো সাইডে পৰি যায় এই ৰাস্তাটো এফালে পৰি যায় মানে তাক গাড়ীখনে এই সিধা ফালে ঠেলি দিয়ে মানে ঠেলে মানে এফালে টার্নিং লব খুজিলো তা হি সিধাকে যাবলৈ খুজে গাড়ীখনে ঠিক আছে রিজন সেম First law of motion. First law of motion. Eto eta example. Hol eto kitabot aseও eto example. Kintu ei sun aru planet orto nai. Eto moi jate tomako koman bujao bostutu mane olop feel korabo khujabo karone dilu kothatu. Thik ase? Aru eta jodi example chao.
না এটা কুৱেশ্যনৰ ফৰ্মতে লিখে বা আঁকি নাথাকো যদি সুধো মই তোমালোকক আমি গাড়ী এখনত গৈ আছো যেনিবা why we move towards when a car suddenly applies brake why কিয় গাড়ীখন এতিয়া তোমালোকে বাছত গৈছা গাড়ীত গৈছা কোনোবা বাইকত গলেও যেতিয়া ঘপককে ব্ৰেক মৰা হয় আমি এনেকুৱা জাৰ্ক এটা ফিল কৰোৱে কিয় কৰো হেতু এটা ৰিজন হৈছে নিউটন অফ ফাৰ্ষ্ট ল নিউটন অফ ফাৰ্ষ্ট ল অফ মোশন আৰু এটা যদি লওঁ ধৰি লোৱা why we এটো অলপ উল্টা why we move backwards when a car suddenly accelerates কিয় তোমালোকে হেৰি মেলা গৈছানে মেলাত তাত এখন গাড়ী লিখিয়া খেল এটা থাকে তাত যেতিয়া সাডেনলি এক্সিলাৰেট কৰা হয় যেতিয়া ঘপককে চলাই দিয়া হয় বহুত হাই এমাউন্টৰ এক্সিলাৰেশনত তেতিয়া তোমাৰ এটা জাৰ্ক ফিল হয় পিছফালে আমি সিটটো তেনেকে লাগি যোৱা নিচিনা হৈ যায় কেলে হয় এটো এটা নিউটন অফ ফাৰ্ষ্ট মই কিয় কৰাই আছো এনেকুৱা যাতে তোমালোকে প্ৰেক্টিকেল লাইফৰ সৈতে ৰিলেট কৰা যত তোমাৰ নিউটন অফ ফাৰ্ষ্ট ল লাগি আছে ৰিজন ফাৰ্ষ্ট ল অফ মোশন মই ৰিজনটোহে লিখিছো আকৌ এক্সপ্লেইন এতিয়ালৈকে কৰা নাই কিয় কৰা নাই এটো তোমালোকে যেতিয়া টপিকটো মই যেতিয়া এতিয়া পঢ়াম নিজে গম পাই যাবা হল এই কোৱেশ্যন কিটা লিখি লবা তাপা নিজে ৰিজনটো লিখিবলৈ ট্ৰাই কৰিবা ঠিক আছে আৰু এটা एग्जांपल হ'ব পাৰে এটো নিলিখাও যেনিবা কেৰমটো খেলিছা কেৰমত যেতিয়া এনেকে জাপ গুটিখিনি যোনখিনি কেৰমৰ গুটি থাকে সেইখিনি এনেকে জাপি দিলে ওপৰত তেতিয়া এনেকে কেৰমৰ গুটিখিনি জপা হয় এনেকে জাপি থোৱা থাকে ন এটো যেতিয়া ইয়াত সাডেনলি ষ্ট্ৰাইকাৰে ষ্ট্ৰাইক কৰে এই গুটিটো ওলাই যায় কিন্তু এগিটা তেনেকে থাকি যায় মানে একেটা যায় 1 2 3 4 5 6 7 8 আঠটা গুটি আছিল সাতটা তথাপিও তেনেকে ৰখি থাকিব কিয় এটো এটা নিউটন অফ ফাৰ্ষ্ট ল বুজি পালো গম পাইছো না নিউটন অফ ফাৰ্ষ্ট ল দেখিছে কোড আমি এতিয়া তোমালোকে নিজে ধৰিব পাৰিবা যে ও এটো কাৰণে হৈছে নিউটন অফ ফাৰ্ষ্ট ল এনেকুৱা আছিল কাৰণে এটো ফেনোমেনন হৈছে গম পালো এখিনি एग्जांपल লিখি লবা এই ৰিজনটো যে মই লিখিছো এটো এনেকে লিখি থবা তাৰ পিছত নিজে এক্সপ্লেইন কৰিবা বস্তুটো নিজে ভাষা লিখিবলৈ ট্ৰাই কৰিবা যেতিয়া মই টপিকটো ডেপথত কমাম অকমান ডিটেইল দিম এতিয়া এই ক্লাছটো গোটে ল অফ মোশনটো ফাৰ্ষ্ট ল অফ মোশনটো কভাৰ কৰি দিম মই ঠিক আছে এতিয়া আমি ডিটেইল কে পঢ়ো एग्जांपल হে দি দিলো ফাৰ্ষ্ট ল অফ মোশন First law of motion. First law of motion মানে আসলতে এইখিনি ফেনোমেনন প্ৰথম অবজার্ভ কোনে কৰিছিল না গেলিলিওয়ে কৰিছিল First observed by Galileo
স্পেলিং ভুল হৈ গ'ল নি গেলিলিও স্পেলিং কি আছিল গেলি লিও এনেকৈ লিখি থৈ দিওঁ গেলিলিও গেলিলিও ঠিক আছে অবজাৰ্ভ কৰিলে প্ৰথমতে গেলিলিওৱে কি দেখিলে যেতিয়া এখন ইনক্লাইন প্লেন থাকে মই ইনক্লাইন প্লেনৰ কুৱেশ্যন মোচন চেপ্টাৰত কৰাইছিল বহুত ধুনীয়া এটা ইনক্লাইন প্লেনত যেতিয়া আমি এখন এটা বল ৰাখি দিওঁ বলটো যেতিয়া একো ফ'ৰ্চ নিদিলেও সি তললৈ আহি থাকে বা অকণমান ফ'ৰ্চ দিলে সি আহি যায় কিন্তু তেনেকেই যদি মই একেটা ইনক্লাইন প্লেনতে একেটা এংগুলৰ ইনক্লাইন প্লেন যেনিবা থিটা থিটা থিটাৰ থিটাৰে সেম এংগুলৰ যদি ইনক্লাইন প্লেন লওঁ এই সেম বল যদি লওঁ একেই মাছৰ একেই ওজন থকা মাছটোক যদি আকৌ ফ'ৰ্চ অলপ দিব পেলাই মাৰিলে সি কিন্তু যাবলৈ নোখোজে তাক এক্সট্ৰা বেছি ফ'ৰ্চ দিবলগীয়া হয় এই বস্তুটো অবজাৰ্ভ কৰিছিলে এই বস্তুটো অবজাৰ্ভ বাই গেলিলিও easy to move the ball difficult move the ball high force a large force required ঠিক আছে স্মল ফোর্স রিকোয়ার্ড মানে স্মল ফোর্স রিকোয়ার্ড হল কোনে কৰিছিল এটো ফার্স্ট অবজার্ভ গেলিলিওৱে প্ৰথম অবজাৰ্ভ কৰিলে এটো বস্তু তাৰ পিছত যেতিয়া গেলিলিওৱে যোনখিনি বস্তু অবজাৰ্ভ কৰি গৈ থাকিলে হি এক্সাক্ট বস্তুখিনি ক'ব নোৱাৰিলে মানে পিছত যেতিয়া আমাৰ নিউটন মেইন মানুহ তাৰপা নিউটনে কি কৰিলে এই গেলিলিওৱে দিয়া গোটেইখিনি observations of Galileo later studied by Newton বা Sir Isaac Newton এই নামটো এতিয়া তোমালোকক অশান্তি লগাই থাকিব অশান্তি নহয় মানটো বহুত নেক্সট লেভেলৰ মানুহ আছিল Sir Isaac Newton তাৰপিছত যেতিয়া এই গেলিলিও অবজাৰভেশন বিলাক ষ্টাডি কৰিলে ভালকে ষ্টাডি কৰিলে গেলিলিওতকে বহুত পিছৰ সাইন্টিষ্ট হয় Sir Isaac Newton গেলিলিওটো বহুত পুৰণা আছিল তাৰপিছত যেতিয়া এই অবজাৰভেশনবোৰ ষ্টাডি কৰিলে Newton then gave the all three laws of motion তেতিয়া অবজাৰভেশনবোৰ ষ্টাডি কৰিলে বা ভালকে Sir Isaac Newtone তাৰপিছত ষ্টাডি কৰাৰ পিছত এটা এটাকে সি তিনটা laws of motion দিলে Newton's first law of motion Newton's first law Newton's second law Newton's second law Newton's third law of motion গম পালো ইমান খিনিলৈকে বুজি পালো
নিউটনে যেতিয়া গেলিলিও অবজাৰভেশনবোৰ ষ্টাডি কৰিলে গেলিলি গোটেই নামটো আৰু গেলিলিৰ গোটেইখিনি যেতিয়া অবজাৰভেশনবোৰ নিউটনে পিছত ষ্টাডি কৰিলেগে তাৰপিছত সি নিজেই ষ্টাডি কৰি পেলাই বা তেওঁ নিজেই ষ্টাডি কৰি পেলাই তিনটা মোচনৰ ল উলিয়ালে আজি হে তাৰে এটা ল আমি পঢ়িম যোনটো হৈছে নিউটনৰ ফাৰ্ষ্ট ল যোনটো ল অফ ইনাৰ্চিয়া বুলিও কয় গম পালো ইমানখিনিলৈকে গম পালো ন এখিনি লিখি লবা ঠিক আছে এতিয়া আমি যদি কোৱেশ্চন এটা কৰো হোৱাট ইজ ষ্টেট নিউটনছ ফাৰ্ষ্ট ল ink কমি গৈছে also called known as Newton's first law of motion or law of inertia কিয় কয় ল অফ ইনাৰ্চিয়া বুলি এটো বুজি পঢ়াম মই এই ইনাৰ্চিয়া ওয়াৰ্ডটো নিউটনে দিছিলে ঠিক আছে যদি এটা মই কোৱেশ্চন খুদো বা এনেকে ডাইৰেক্ট লিখি দিও first law of motion states that an object tends বা এনেকে লিখো the tendency of an object to remain at rest or to move with a constant velocity এইটোৱে হৈছে একচুৱেল নিউটনৰ ফাৰ্ষ্ট লটো যে কি হৈছে এটা এনেকুৱা এটা টেন্ডেন্সি বাই টেন্ডেন্সিটো বা এনেকে লিখো an object tends to be in it বা an object এটো নহলে অলপ উল্টা হৈ যাব first law of motion states that an object tends to be at লিখা আছে tends to be at rest or to move with a constant velocity এইটো এটা অবজেক্টে এটো একটা এক্সাক্ট হৈছে মানে বস্তুটো constant velocity এটা ধুনিয়া হৈছে বস্তুটো মানে কি কৈছিলে ফাৰ্স্ট ল অফ মোশনটো আমাক কয় কি আসলে এটা অবজেক্ট ধৰিলো কিবা এটা অবজেক্ট আছে ই ৰেষ্টত আছে ইয়াতে যদি আৰু এটা বস্তু এড কৰিব খোজো unless an external forces applied যেতিয়ালৈকে কিবা এটা ধৰিলো কিবা এটা অবজেক্ট ৰেষ্টত আছে বা কিবা এটা অবজেক্ট v equal constant এটা constant velocity সৈতে যদি মুভ কৰি আছে constant velocity মানে ইউনিফর্ম মোশন যাৰ এক্সিলাৰেশন 0 থাকে ঠিক আছে কিবা এটা অবজেক্ট যেনিবা ৰেষ্টত আছে সি ৰেষ্টতেই থাকিব মন কৰিব মানে এইটো আসলে নিউটনৰ ফাৰ্ষ্ট ল এইটোৱে কৈছে কিবা এটা বস্তু যেনিবা ৰেষ্টত আছে প্ৰথমৰ পৰাই সি ৰেষ্টতে থাকিব খুজিব বা কিবা এটা বস্তু কনস্ট্যান্ট ভেলোসিটিত গৈ আছে যোনটো মানে ইউনিফর্ম মোশন কৰি আছে সেই বস্তুটো ভেলোসিটি কনস্ট্যান্টতেই থাকিব বিচাৰি
যেতিয়ালৈকে তাত এক্সট্ৰা ফোৰ্স লগোৱা নহয় গম পালো এতিয়া এই ৰেষ্টত থকা বস্তুটোক মই যদি সাডেন ফোৰ্স এটা দি দিওঁ এটো মুভ কৰিব যেতিয়ালৈকে ফোৰ্সটো লগা নহয় বা ই এফালে মুভ কৰি আছে মই তাক এটো সাইডলৈ ফোৰ্স দি দিলো এটো হয়তো ৰখি যাব নহলে আকৌ এটো ফালে মুভ কৰিব ল'ব কাৰণ ফোৰ্স এটা ডাইৰেকচনো চেঞ্জ কৰিব পাৰে আৰু তাৰ ৰেষ্টত আনিব মানে মোশনৰ বা তাৰ বডি ষ্টেটটো চেঞ্জ কৰিব পাৰে ষ্টেট চেঞ্জ কৰা মানে কি ফোৰ্স লাগি গলে ভেলোসিটি কনস্ট্যান্টত গৈ আছিল হি ষ্টেট চেঞ্জ কৰি ৰেষ্টত আহি যাবও পাৰে বা ফোৰ্স যদি আমি দুখতকে বেছিকে মাৰিছো তেতিয়ালে হি ডাইৰেকচন চেঞ্জ কৰি এফালে মুভ কৰিব পাৰে গম পালো বুজি পালো এতিয়া ৰেষ্টত থকা বস্তুটোক আমি ফোৰ্স দিলে ই মোশনত আহি যাব পাৰে যদি যেতিয়ালৈকে মুঠতে ফোৰ্স নালাগে তেতিয়ালৈকে বস্তুটোৰ ৰেষ্টতে থাকিব খুজিব নহলে ভেলোসিটি কনস্ট্যান্টতে গৈ থাকিব ক্লিয়াৰ বুজি পালো এতিয়া আকৌ এবাৰ যদি মই কৈ দিও নিউটনৰ ফাৰ্স্ট ল এটোৱে কয় যদি সহজ ভাষাত ক'ব যাও এটা বস্তু ৰৈ থকা বস্তু ৰৈ থাকিব খোজে বা এটা কনস্ট্যান্ট ভেলোসিটিত গৈ থকা বস্তু এটা কনস্ট্যান্ট ভেলোসিটিটো কন্টিনিউ কৰি গৈয়ে থাকিব খোজে বুজি পালনে এটো কি চেঞ্জ কৰিব নখোজে হল এতিয়া এই বস্তুটো খতি যদি ৰিলেট কৰিব পাৰা আৰু নাই আৰু এটা মই বস্তু শিকাব লাগিব যোনটো মেইন কেছটো হৈছে ইনাৰ্চিয়া কেছটো এতিয়া ইনাৰ্চিয়া বস্তুটো বুজাবলৈ হলে মই ধুনিয়াকে ইয়াতে লিখি বুজাই দিব কৰি বুজাই দিম তোমালোকক ঠিক আছে বহুত ধুনিয়া বস্তু হল ইমান কিন্তু বুজি পালা নিউটনৰ প্ৰথম লয়ে কয় কি states that an object tends to be at rest or to move with a constant velocity unless an external force is applied unless an external force is applied. Whole এরকম অকমান কালারফুল নোটস হয়ে যাব না ভালো লাগে ই আছে কি হট রেস্ট এফালৰ পৰা যদি আমি ফোর্স নিদিও এক্সটার্নাল তেতিয়ালে ই চেঞ্জ হ'ব খুজিব ৰেষ্টটো তাৰ যোনটো ষ্টেট অফ মোশন যোনটো ৰেষ্টত আছিল হি হেৰি চেঞ্জ কৰিব মানে ষ্টেট চেঞ্জ কৰিব হয়তো ভেলোসিটি কিবা এটা সলিবল লাগি যাব কনস্ট্যান্ট হক ফোর্স এক্সট্রা এপ্লাই কৰিলেটো এনো এক্সিলাৰেশন এটা আহে যদি তাৰ মাস কনস্ট্যান্ট থাকে ঠিক আছে আৰু যদি এটা গৈ থকা বস্তু v constant velocity uniform motion মানে acceleration 0 যদি তাক মই এটো সাইডলে ফোর্স দিও তেতিয়ালে হয়তো হি ৰখি যাব নহলে আকৌ উল্টা ডাইৰেকশনত কি মুভ কৰিব লব কাৰণ মই তাৰ মোশনৰ এগেইনষ্টত ফোর্স লগাইছো তো গম পালো ন ক্লিয়াৰ হল ইমানখিনি লাগে ৰেষ্ট হল নিউটনৰ প্ৰথম ল এটো মানে যোনটো ফাৰ্স্ট ল অফ মোশন বুলিও কয় গম পালো এটা ইনাৰ্চিয়া কি হয় এটো বুজিলেই হৈ গল আমি ধুনিয়াকে বুজি যাম 9 লেভেলত নিউটনৰ প্ৰথম লটো আসলতে নিউটনৰ প্ৰথম লটো ইমান একো ইকুৱেশনছ এজ নিউমেৰিকেল নবনে যোনটো নিউমেৰিকেল বনে যদি সেকেন্ড লটো বা বহুত ধুনিয়া নিউমেৰিকেল বনে হেতু বনিয়ে থাকেগে মানে 11 12 লৈ হল কি আছিল হোৱাট ইজ মাস আৰু ইনাৰ্চিয়া কথাটো এক্সট্ৰাকে পঢ়িলে বুজি পাম ন হোৱাট ইজ মাস এটা মাস কি হয় এক মিনিট দেখ কোনোবা আহিছে ভল এক মিনিট মই পজ কৰিছো এটা কি মাস কি হয় মাস তো হৈছে নাথিং বাট এমাউন্ট অফ মেটাৰ present in a body এটো জানাই থাকে ইউনিট কি কেজি এসআই ইউনিট কেজি ঠিক আছে
এইটো জানাই চাগে সবে মাছ আৰু ওয়েটটো কিন্তু বেলেগ বস্তু দেই ওয়েটটো হৈছে আমি আৰ্থত লগাই থকা ফোৰ্সটো যোনটো আমি পৃথিৱী দি আছো ন এতিয়া মই যে থিয় হৈ আছো মোৰ ওয়েটৰ সতি মোৰ ওয়েটটো যোনটো হৈছে এইটো তল সাইডে আৰ্থত লাগি আছে গম পালো আৰু সেইটো তল সাইডে আৰ্থৰ ফালে থাকিব লাগিলে বডিটো লাগিলে এনেকেই থাকক এইটো মই জানিবা বা আমাৰ ধনঞ্জয় এনেকে শুই আছে শুই থাকিলেও তাৰ মাছ এনেকে লাগিব থিয় হৈ থাকিলেও যোনটো ওয়েট কয় আসলতে mg তাৰ মাছ m এটো তাৰ এনেকে থাকিলেও mg তললে আৰ্থৰ ফালে লাগি থাকিব আৰ্থৰ সাৰফেস এখন ন আৰ্থৰ ফালে লাগি থাকিব গম পালো আৰ্থৰ সাৰফেস এফালে যেটা যোনটো ফালে আৰ্থৰ সাৰফেস আছে তুমি যোন ফালে নাথাকে কিয় হেতু সাইডে ওয়েট লাগি থাকিব মানে তললে এটো এটা ফোর্স হয় mg হৈছে এটা ফোর্স এটা ফোর্স হয় ঠিক আছে ইমান দূৰলৈ নাযাওঁগে মাছ আৰু ওয়েট বহুত বেলেগ বস্তু মাছটো হৈছে তোমাৰ এটা বডিত থকা কিমান মেটাৰ প্ৰেজেন্ট আছে ওয়েটটো হৈছে আমি পৃথিৱীলে লগাই থকা ফোর্সটো হল এতিয়া মাছ হেতু হয় ইনাৰ্চিয়া মানে কি বস্তুটো এটা এনেকুৱা টেন্ডেন্সি বডি এনেকুৱা এটা টেন্ডেন্সি যোনটোৱে তাৰ ষ্টেটটো চেঞ্জ কৰাটো অপ'জ কৰে মানে যেনিবা ধৰি লওঁ মই সহজ ভাষাত ক'ব গৈছো এটা মই যে অথনি এক্সাম্পল এটা দিছিলো আমি গাড়ী এখন ঘপককে ব্ৰেক মাৰিলে কেলে হয় চলি থকা গাড়ী এখন ব্ৰেক মাৰিলে কেলে আমি আগলৈ যাওঁ বা এখন চলি থকা গাড়ী পা যদি আমি নামি দিওঁ আমি কেলে অকমান আগলৈ গুচি যাওঁ এনেকে পাইছো ন এটো দেখিছিয়ে চাগে সবে প্ৰ্যাকটিক্যাল লাইফত ৰিলেট কৰিবলৈ মই কৈছো আগৰ পৰা ফিজিক্স শিকিবলৈ হলে প্ৰ্যাকটিক্যাল লাইফৰ সৈতে ৰিলেট কৰিব লাগিব তেতিয়া কনসেপ্টবোৰ বুজিবলৈ সুবিধা হয় এতিয়া ব্ৰেক মাৰোতে যে আমি আগলৈ গৈছো এই আগলৈ গৈছো কিয় আমি যোনটো আমাক ব্ৰেক মাৰিছে মানে কি আমাক গাড়ীখনে ৰেষ্টত আনিব খুজিছে মোক লিখি নবুজা মোক কথাকিটা শুনি যাবা ভালকে ব্ৰেক মাৰিব খুজিছে মানে কি এখন চলি থকা গাড়ী এখন কিবা এটা স্পিডত গৈ থকা গাড়ী এখনে ব্ৰেক মাৰিব খুজুতে ব্ৰেক মাৰিছে মানে আমাক ৰেষ্টত আনিব খুজিছে মানে আমাৰ ষ্টেটটো গৈ থকা মোশনত থকা ষ্টেটটো পা আমাক ৰেষ্টলৈ আনিব খুজিছে ব্ৰেক মাৰোতে হল তাৰ পিছত এই ব্ৰেকটো মৰাৰ লগে লগে আমি আগলৈ যোৱা কাৰণটো হৈছে ইনাৰ্চিয়াৰ কাৰণে কাৰণ ইনাৰ্চিয়াই আমাৰ ৰেষ্টলৈ আনিবলৈ যোনটো বস্তু আমাক চেঞ্জ কৰিব খুজিছে হেতুক মানে এগেইনষ্ট কৰিছে গম পালো এতিয়া ব্ৰেক মাৰিলে আমি ৰেষ্টত আহিম বুজি পালো ব্ৰেক মাৰিলে আমি ৰেষ্টত আহিম হয়নে ৰেষ্টত আহিবলৈ আমাক ৰেষ্টত আনিছে কোনে ব্ৰেকে এটা ফোর্স মানে ৰিটাৰডেশন ক্ৰিয়েট হ'ব ব্ৰেকত এই ব্ৰেকটো মাৰোতেটো কিবা এটা ফোর্স লাগিছে একাৰণটো ৰিটাৰডেশন ক্ৰিয়েট হৈছে এটো আমি নিউটনৰ সেকেন্ড লত গম পাম যেতিয়া মাস কনস্ট্যান্ট থাকে ফোর্স লাগিলে কিবা এটা এক্সেলাৰেশন ক্ৰিয়েট হয় হা তাৰ পিছত এই ফোর্সটো যে লাগিছে এই ফোর্সটোক অপ'জ কৰিবলৈ আমি মুভ টুৱাৰ্ডছ এই গোটেই ফেনোমেননটো হৈছে ইনাৰ্চিয়া এই গোটেই কাৰণটো হৈছে ইনাৰ্চিয়া আসলতে ইনাৰ্চিয়া আমাৰ ষ্টেটটো চেঞ্জ কৰিব খোজা ফোর্সটোক অপ'জ কৰে মানে ফোর্স বুলি নহয় যিহে আমাক মানে ফোর্সে চেঞ্জ কৰিব যেতিয়ালৈকে এটা এক্সটাৰ্নাল ফোর্স এপ্লাইড নহয় তেতিয়ালৈকে আমাৰ বডিৰ ষ্টেট চেঞ্জ নহয় আৰু হেতু হ'ব কি আনবেলেন্স ফোর্স হ'ব লাগিব মই কাৰণ প্ৰথম ক্লাছটোতে এটো চেপ্টাৰ বুজাইছিলো যেতিয়া আমাক কিবা এটা বস্তু যোনটো ফোর্সে আমাৰ ষ্টেট চেঞ্জ কৰিব খুজিছে হে ফোর্সটোক ইনাৰ্চিয়া অপ'জ কৰে হেতুৱে কথাটো হল ৰেষ্টলৈ আনিবলৈ মোশনৰ পৰা যদি আমাক ৰেষ্টলৈ আনিছে এই অনা মোশনটো এই টুলে অনা যোনটো ফোর্স আছে opposed by inertia বুজি পাইছো না ইনকে শেষ হৈ গৈছে ফোর্স যোনটো ফোর্সে আমাক মোশনৰ পৰা ৰেষ্টলৈ আনিছে হে ফোর্সটোক অপ'জ কৰিব ইনাৰ্চিয়া বুজি পালো এতিয়া গম পালো যদি বুজি নাই পোৱা এবাৰ দুবাৰ ৰিপিট কৰি শুনিবা ঠিক আছে বুজি পাই যাবা একো ইমান টান বস্তু নহয় এতিয়া হোৱাট ইজ ইনাৰ্চিয়া
What is inertia? The tendency of undisturbed objects. যোনবোৰ মানে একো ফোর্সে ডিস্টার্ব কৰা নাই. The tendency of undisturbed objects to stay at rest or to move with constant velocity, or the tendency to oppose the change in state of motion. এইটো হৈছে ইনাৰ্চিয়া. এটা এনেকুৱা এটা বস্তু ইনাৰ্চিয়া যোনটো সব অবজেক্টতে থাকে, যোনবোৰ অবজেক্ট ৰেষ্টত গৈ থকা ৰেষ্টত থাকিব খোজে বা যোনটো কনষ্টেন্ট ভেলোচিটিত মুভ কৰি থাকিব পাৰে, সেইকেইটা তাত ইনাৰ্চিয়া থাকে, সিহঁতৰ ইনাৰ্চিয়া থাকে. যে কনষ্টেন্ট ভেলোচিটিত গৈ থকা বডি এটাক যদি আমি তাৰ ষ্টেটটো চেঞ্জ কৰিব খোজো, এই ষ্টেট চেঞ্জ কৰিব খোজাটোকে মানে অপোজ কৰে ইনাৰ্চিয়া. এইটোৱে কৈছো যে দা টেন্ডেন্সি টু অপোজ দা চেঞ্জ ইন ষ্টেট অফ মোশন, এইটো হৈছে ইনাৰ্চিয়া. এতিয়া ইনাৰ্চিয়া হয় কি বস্তুটো? ইনাৰ্চিয়া হয়তো এইটো যে ইনাৰ্চিয়া হৈছে এটা ইনহেৰেণ্ট প্ৰপাৰ্টি. বা এইটো এনেকে লিখিম, নেচাৰেল প্ৰপাৰ্টি, নেচাৰেল হৈ নাই, এই প্ৰপাৰ্টি ডাইৰেক্ট property of all objects. এটা property যোনটো সবৰে তাত থাকে, ঠিক আছে? আৰু কি হয়? oppose the change in state of motion, ঠিক আছে? আৰু কি লিখিব পাৰি? এই টেন্ডেন্সিটো হৈছে মানে ইনাৰ্চিয়া. এই টেন্ডেন্সিটোকে কয় ইনাৰ্চিয়া. এই টেন্ডেন্সি হৈছে ইনাৰ্চিয়া. আৰু এইটো এটা যে টেন্ডেন্সি আছে, এইটো ইনাৰ্চিয়া. not a quantity, এটা একো not a physical quantity, মানে একো এটা quantity নহয়, যেনেকৈ তোমাৰ velocity acceleration নিচিনা physical quantity নহয়, but a property of undisturbed objects. হল, বুজি পালো? আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট যোনটো মই লিখাম এতিয়া, এইটো হেৰিতে লিখাম. ধৰি লোৱা এখন, মই যেনিবা ক'লো তোমালোকৰ এখন 1 কিলোমিটাৰ পাৰ আৱাৰত আহি থকা চাইকেল এখনক ৰখাই দিয়া বুলি, ৰখাব পাৰিবা? যদি মই কওঁ 1 কিলোমিটাৰ পাৰ আৱাৰত আহি থকা ট্ৰেইন এখনক ৰখোৱা বুলি, পাৰিবা জানো? নোৱাৰি ন? ট্ৰেইন গোটেইখনটো বাদ দি দিয়া, অকল দবাটোকে ৰখাব নোৱাৰিব, বাদ দিয়া, নোৱাৰি. কিয় নোৱাৰি? ইনাৰ্চিয়াৰ কাৰণে. হ'ল, ইনাৰ্চিয়াৰ কাৰণে. যে চাইকেলখন ৰখাবলৈ সহজ, কাৰণ তাৰ মাছ, চাইকেলৰ মাছটো ট্ৰেইনৰ মাছতকৈ কম. মানে কি বুজায়? এটা যিমানে মাছ বেছি হ'ব, ইনাৰ্চিয়া ডাইৰেক্টলি প্ৰপৰ্চনেল টু মাছ. সেইকাৰণে মই মাছটো প্ৰথমতে বুজাই ল'লো, ঠিক আছে? ইনাৰ্চিয়া ডাইৰেক্টলি প্ৰপৰ্চনেল টু মাছ. সেইকাৰণে আমি এখন চাইকেল হয়তো দুটা হাতে দাঙি দিব পাৰিম ৰেষ্টত থকা,
ৰেষ্টত থকা চাইকেল এখন দাঙি দিব পাৰিম, কিন্তু এখন ৰৈ থকা গাড়ী এখন আমি দাঙিব নোৱাৰোঁ, কাৰণ যিমানেই বেছি মাছ সিমানেই তাৰ ইনাৰ্চিয়া বেছি। গম পালোঁ? মাছ বাঢ়িলে ইনাৰ্চিয়াও বাঢ়িব। গম পালোঁ? মাছ কমিলে ইনাৰ্চিয়াও কমিব। মাছ যেতিয়াই কমিব ফ'ৰ্চো কম লাগিব বস্তুটো ৰখাবলৈ, মানে ইনডাইৰেক্টলি এইটো কেছত ফ'ৰ্চ বেছি লাগিব, এইটো কেছত ফ'ৰ্চ কম লাগিব। বুজি পালোঁ? বুজি পালোঁনে এতিয়া? এইটো হৈছে গোটেই আচল ইনাৰ্চিয়া কনচেপ্টটো। হ'ল? বঢ়িয়া। এইটো হৈছে আমাৰ গোটেই নিউটনৰ ফাৰ্ষ্ট ল মোচনটোত আচলতে এইখিনি কথাই আছে। গম পালোঁ নে? মাছ বাঢ়িলে ইনাৰ্চিয়া বাঢ়িব, মাছ কমিলে ইনাৰ্চিয়াও কম থাকিব। ঠিক আছে? ইনাৰ্চিয়া ডাইৰেক্টলি প্ৰপৰ্চনেল টু মাছ। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট লাইন। এইটো ডাইৰেক্ট বহুত টিচাৰে নিশিকায় ক্লাছত, ওপৰে পঢ়াই থৈ দিয়ে নিউটনৰ ফাৰ্ষ্ট লটো। প্ৰথম এতিয়াতো বুজি পালা আমি কেলে ব্ৰেক মাৰিলে আগলৈ যাওঁ, কেলে ঘপককৈ এক্সিলাৰেট কৰিলে আমি পিছলৈ যাওঁ। এতিয়া মই যে কৈছিলোঁ প্ৰথমতে যোনটো এক্সাম্পল দিছিলোঁ আৰ্থৰ ঘূৰি থকাটো আমি কিয় গম নাপাওঁ, কাৰণ সি আৰ্থৰ যোনটো স্পীড, মই যোনকেইটা স্পীড লিখাই দিছিলোঁ সেই স্পীডকেইটা হৈছে কনষ্টেণ্ট ভেলচিটি, মানে সেইকেইটা কনষ্টেণ্ট ভেলচিটিত ঘূৰি আছে। কনষ্টেণ্ট ভেলচিটিত ঘূৰি আছে মানে সি ঘূৰি আছে যিহেতু আমিও সেই ভেলচিটিতে ঘূৰি আছোঁ। যদি কিবা এটা কাৰণত আৰ্থে ব্ৰেক মাৰিব লগা হয় আমি তেতিয়া চিটিকি যাম। চিটিকি যোৱাৰ কাৰণটো হৈছে ইনাৰ্চিয়া, কাৰণ ৰখা এই ৰেষ্টত অহা মোচনটোক আমি অপ'জ কৰিম কাৰণে আমি চিটিকি যাওঁ। বুজি পালোঁ? গম পালোঁনে? এতিয়া ৰিলেট কৰিব পাৰিছোঁনে এক্সাম্পলকেইটাৰ সৈতে? হ'ল? সেইকাৰণে আমি আৰ্থ সিমান স্পীডত নিজৰ জেগাতে ঘূৰি আছে যদিও বা ছানৰ এৰাউণ্ডতে ঘূৰি আছে যদিও আমি ফিল নকৰোঁ মানে স্পীডটো আৰ্থৰ। গম পালোঁ? ইনাৰ্চিয়াৰ কাৰণে। ইনাৰ্চিয়া যি আৰ্থৰ বেছি, কাৰণ তোমাৰ মাছ বেছি ন। হ'ল? বুজি পালা ইমানখিনি? আৰু ফাৰ্ষ্ট ল মোচনত ইমান পঢ়াবলৈ একো নাই, তোমাৰ ডাইৰেক্ট থিয়ৰিটিকেল পৰ্চন এটা এনেকুৱা ফাৰ্ষ্ট ল মোচনটো। এই ছেকেণ্ড ল মোচনটোতহে মানে মমেণ্টাম আহি যায়, তেতিয়া খেলটো অকণমান জমে মানে। আজি আমি নিউটনৰ প্ৰথম লত সোমাই গ'লোঁ, বুজিও পালা চাগে। এতিয়া মই দিয়া প্ৰথম কুৱেশ্যন কি এক্সট্ৰাকৈ কৰাম, মই প্ৰথমতে সেই কুৱেশ্যন যিকেইটা কৰাই থৈছোঁ সেইকেইটা ধুনীয়াকৈ ৰিলেট কৰিব পাৰিলেই তোমালোকে কুৱেশ্যনত এক্সামত কুৱেশ্যন দেখিলেই নিউটনৰ ফাৰ্ষ্ট ল কুৱেশ্যন দেখিলেই তোমালোকে এনচাৰ কৰিব পাৰিবা। গম পালা? বুজি পালোঁনে? কেনেকুৱা লাগিল ক'বা ক্লাছটো? আজিলৈকে যদি ফাৰ্ষ্ট ল মোচন মানে শুনাটো নাছিলা চাগে, এই 8ত অলপ থাকে, তেতিয়াতকৈ এতিয়া যদি ভালকৈ বুজি পাইছা লাইক এটা দিবা, ছাবস্ক্ৰাইব এটা মাৰিবা। থেংক ইউ। নেক্সট ক্লাছত লগ পাম। বাই বাই।